Hello students, আজি আমি পঢ়িম ম্যাথামেটিক্যাল টুল ডিফারেন্সিয়েশন। এইটো টপিক এটা ম্যাথছৰ টপিক হয়, কিন্তু ফিজিক্সতো ইয়াৰ ইউজ আছে। মোশন ইন স্ট্ৰেইট লাইনত আমি ইয়াৰ ইউজটো দেখা পাম, আৰু ইয়াৰ পিছৰ কিছুমান চেপ্টাৰতো ডিফাৰেন্সিয়েশন আৰু এটা টুল হৈছে ইন্টিগ্ৰেশন। এই দুইটা টুল আমি ইউজটো দেখা পাম। ম্যাথছতো ইয়াৰ চেপ্টাৰটো পিছৰ ফালে আছে, কিন্তু ইয়াত আজি মই মোশন ইন স্ট্ৰেইট লাইন ফিজিক্সত ইয়াৰ যিখিনি ইউজ আছে সেইখিনিৰ বিষয়ে এটা ধাৰণা দিম। ডিফাৰেন্সিয়েশ্যন কি হয় আৰু ইণ্টিগ্ৰেশ্যন কি হয়। ডিফাৰেন্সিয়েশ্যন ধৰি লওক y ইজ এ ফাংচন অফ x, ঠিক আছে, y ইজ এ ফাংচন অফ x। এতিয়া ডিফাৰেন্সিয়েশ্যন, হোৱাট ইজ ডিফাৰেন্সিয়েশ্যন বুলি ক'লে, ডিফাৰেন্সিয়েশ্যন হৈছে dy by dx, ডিফাৰেন্সিয়েশ্যন টুল dy dx। মানে ইয়াৰ মিনিংটো হৈছে চেঞ্জ ইন y উইথ ৰেচপেক্ট টু x, মানে x সাপেক্ষে y চেঞ্জ। বুজি পাইছা? ডিফাৰেন্সিয়েশ্যন y ইকুৱেল টু fx। মই জাষ্ট বেছিক আইডিয়াটো দিম, ইয়াৰ ইউজটো কেনেকৈ হয় ফিজিক্সত তোমালোকে গম পাবা পিছত। চ' dy dx ফাৰ্ষ্ট ফৰ্মুলাটো হৈছে, যদি y ইজুকেলটো যদি x টু দি পাৱাৰ n হয়, y ইজ এ ফাংচন x টু দি পাৱাৰ n, xৰ যদি পাৱাৰ থাকে, তেতিয়া কি হয়, ইয়াক যেতিয়া মই ডিফাৰেন্সিয়েশ্যন কৰিম dy dx n ইনটু x টু দি পাৱাৰ n মাইনাছ 1। মই একদম চিম্পুলত কৈছোঁ, আৰু ঢেৰ ফৰ্মুলা আছে, মই একদম বেছিকটো কৈছোঁ। y ইজুকেল টু x টু দি পাৱাৰ যদি n হয়, তো dy dx n ইনটু x টু দি পাৱাৰ n মাইনাছ 1, মানে y ইকুৱেল টু x টু দি পাৱাৰ যদি 5 হয়, dy dx কি হ'ব, 5 টু দি পাৱাৰ 5 ইনটু x টু দি পাৱাৰ 4। কি হৈছে, পাৱাৰটো আগত আহি গৈছে, পাৱাৰটো 1 কমি গৈছে। চ' এয়া পাৱাৰটো আগত আহিছে, পাৱাৰটো 1 কমি গৈছে। আমি ইয়াত ইনষ্টেণ্টেনিয়াছ ভেল'চিটি উলিওৱাৰ সময়ত বা ইনষ্টেণ্টেনিয়াছ এক্সেলাৰেশ্যন উলিওৱাৰ সময়ত আমাৰ ডিফাৰেন্সিয়েশ্যন ইউজ হয়। এইটো একদম বেছিক ফৰ্মুলা। ধৰি লোৱা এনেকুৱা এটা আছে, y ইজুকেল 3x টু দি পাৱাৰ 5। ইয়াত 3টো কনষ্টেণ্টৰ ডিফাৰেন্সিয়েশ্যন নহয় সদায়, কনষ্টেণ্টৰ ডিফাৰেন্সিয়েশ্যন 0, সেইকাৰণে কনষ্টেণ্টৰ ডিফাৰেন্সিয়েশ্যন নাই। চ' এইটো 3টো থাকি যাব। আমি ডিফাৰেন্সিয়েশ্যন কিহৰ কৰিম, x টু দি পাৱাৰ 5ৰ কৰিম। চ' এতিয়া x টু দি পাৱাৰ 5টো কিহৰ লগত মিলিছে, x টু দি পাৱাৰ nৰ লগত, মানে 3 ইনটু 5 আহিল x টু দি পাৱাৰ 4, 15 x টু দি পাৱাৰ 4। ঠিক আছে, এনেকৈ এইটো হৈছে ডিফাৰেন্সিয়েশ্যনৰ বেছিক ফৰ্মুলা। আৰু যদি এনেকুৱা হয়, তোমালোকে পাতি লোৱা, মই জাষ্ট আইডিয়াটো দি দিছোঁ। মেথছত পাবা বেছিকৈ x টু দি পাৱাৰ 5 প্লাছ x টু দি পাৱাৰ 3। এতিয়া dy dx বুলি ক'লে কি হয়, dy dx প্লাছ আছে, প্লাছত কি হয়, তোমাৰ ছেপাৰেটলি ইউজ হয়। এনেকৈ ছেপাৰেটলি ইউজ হয়। এইটো এতিয়া x টু দি পাৱাৰ n হ'লে কি, পাৱাৰটো আগত গুচি আহিলে, পাৱাৰটো 1 কমি গ'ল, পাৱাৰটো আগত গুচি আহিলে, পাৱাৰটো 1 কমি গ'ল। চ' dy dx ইজুকেল এইটো।
প্লাছ হৈ থাকিলে বুজি পাইছা মাইনাছ হৈ থাকিলেও সেম এইটো যদি মাইনাছ হৈ থাকে খালি মাইনাছ আহি যাব মাল্টিপ্লাই বা ডিভিজনৰ ক্ষেত্ৰত বেলেগ হয় প্লাছ আৰু মাইনাছৰ ক্ষেত্ৰত ৰুলটো সেম বুজি পাইছানে বস্তুটো পাতি লোৱা নেক্সট মই মাল্টিপ্লাইৰ ক্ষেত্ৰত দেখা মাল্টিপ্লাইৰ ক্ষেত্ৰত কি হয় বা ডিভিজনৰ ক্ষেত্ৰত কি হয় সিম্পল এটা আৰু এটা ফৰ্মুলা দেখাই লওঁ যদি y = sin x হয় dy dx কি হ'ব cos x হয় cos x কেনেকৈ হয় এইটো আমি মেথছত পঢ়িব পাৰিম যদি dy y = cos x হয় dy dx minus sin x আৰু ঢেৰ ফৰ্মুলা আছে মই জাষ্ট এইকেইটা দেখাই দিছোঁ y = যদি sin x হয় dy dx cos x হ'ব y = যদি cos x হয় dy dx minus sin x হ'ব এতিয়া দেখাম মাল্টিপ্লাই কৰি হৈ থাকিলে কি হয় হৈছে ধৰি লোৱা y = x³ sin x দুটা বেলেগ বেলেগ ফাংচন মাল্টিপ্লাই হৈ আছে এনেকুৱাত তুমি মাল্টিপ্লাই দেখাব নোৱাৰা কাৰণ এই দুটা মাল্টিপ্লাই হৈ গ'লে x⁵ হৈ যাব সেইকাৰণে মাল্টিপ্লাই হ'লে দুটা বেলেগ বেলেগ ফাংচন থাকিব এই দুটা ফাংচন মাল্টিপ্লাই নহয় চ' যেতিয়া মাল্টিপ্লাই হ'ব দুটা ফাংচন আছে ফাৰ্ষ্ট যদি আমি sin x ক ডিফাৰেঞ্চিয়েট কৰোঁ আনটো ফাংচন আগত মাল্টিপ্লাই হৈ থাকিব তাৰপিছত হৈ যায় প্লাছ সাইন এবাৰ sin x ক কৰিছোঁ এবাৰ x³ ক কৰিম চ' এইটো sin x x³ sin মানে cos x sin x x³ এইটো 3 x⁴n ফৰ্মুলা আহি যাব x⁴n ফৰ্মুলা সিম্পল ফৰ্মুলা পাৱাৰটো আগত আহি যায় আৰু পাৱাৰটো এক কমি যায় এটা আছে মাল্টিপ্লাই ফৰ্মুলা মাল্টিপ্লাই দুটা থাকক তিনিটা ফাংচন মাল্টিপ্লাই হৈ থাকক এটা এটাকৈ কৰি গ'লে হ'ল বাকীকেইটা ফাংচন বাকী এটা বা দুটা ফাংচন আগত মাল্টিপ্লাই হৈ যাব আৰু প্ৰতিটোৰ পিছত প্লাছ চাইন হ'ব এইটো হৈছে দুটা ফাংচন যদি মাল্টিপ্লাই হৈ থাকে নেক্সট দেখাই আছোঁ ডিভাইড হৈ থাকিলে কি হয় ঠিক আছে নেক্সট চাওঁ দুটা ফাংচন যদি ডিভাইড হৈ থাকে সেম ফাংচন যদি u/v দুটা ফাংচন আর dy dx যদি কৰা v² v ইনটু du dx মাইনাস u ইনটু ঠিক আছে y = সেম sin এইটো ইউ ধৰা এইটো ভি ধৰা চ' dy dx v² মানে sin² x v sin x
ddx of x cube এবাৰ ইউটো থাকিব বাহিৰত x cube তো sin square x three x square sin x মানে cos x এটো যেতিয়া সজাই লিখিবা কি হৈ যাব 3x square sin x x cube into cos x divided by sin square x এটো হৈছে ডিভাইড হৈ থাকিলে দুটা ফাংশন ডিভাইড হৈ থাকিলে প্লাস মাইনাসৰ ফৰ্মুলাটো সেম মাল্টিপ্লাই বেলেগ তেনেকৈ ডিভাইডৰ বেলেগ হয় নেক্সট চাওঁ আহা ইন্টিগ্ৰেশন হোৱাট ইজ ইন্টিগ্ৰেশন মেথছত বেছিকৈ পাবা মই জাষ্ট ফিজিক্সৰ কাৰণে দেখাই দিছোঁ ইন্টিগ্ৰেশন ইন্টিগ্ৰেশন চিনটো হৈছে এইটো মানে y এটা যদি ফাংশন x টু দি পাৱাৰ n হয় ইন্টিগ্ৰেশন y কি হয় ইয়াত পাৱাৰটো বাঢ়ি যায় আৰু ডিভাইড হয় প্লাস c এটা আহে c টো কি হয় কনস্ট্যান্ট মানে y যদি x টু দি পাৱাৰ 4 হয় ইন্টিগ্ৰেশন y dx x টু দি পাৱাৰ 4 dx কি হ'ব x টু দি পাৱাৰ 4 plus 1 divided by 4 plus 1 কি হ'ব x টু দি পাৱাৰ 5 divided by 5 plus c টো এটা কনস্ট্যান্ট এটো হৈছে ইন্টিগ্ৰেশনৰ বেসিক হল ফৰ্মুলা কেইটামান দেখাই দিওঁ বাকিখিনি মেথছত পাবা মই ইন টাৰ্মছ অফ ফিজিক্স এতিয়া দেখাই আছোঁ ইন্টিগ্ৰেশন sin x dx কি হয় cos x plus c ইন্টিগ্রেশন হল sin x মানে মাইনাস cos x কিন্তু আৰু cos x মানে sin x plus c এতিয়া এই দুটা ফৰ্মুলা জানি থোৱা ইন্টিগ্ৰেশনৰ মাল্টিপ্লাই আৰু ডিভিজনটো বেলেগ হয় প্লাস মাইনাসৰ ক্ষেত্ৰত ডিফাৰেন্সিয়েশনৰ লগত ৰুলটো সেম ধৰি লোৱা দুটা ফাংশন x টু দি পাৱাৰ 5 প্লাস sin x প্লাসত আছে তো এটো সেপাৰেট হৈ যাব x to the power 5 dx sin x dx x to the power 6 by 6 sin x or কাৰণে minus cos x ফাইনাল আনসাৰটো c টো লিখি দিলে হ'ল কনস্ট্যান্ট ঠিক আছে এটোখিনি মই ফিজিক্সৰ কাৰণে দেখাই দিছো ইন্টিগ্ৰেশন আৰু ডিফাৰেন্সিয়েশন কি হয় কেনেকৈ ইউজ হয় এইকেইটা ফৰ্মুলা তোমালোকৰ ফিজিক্সত লাগি থাকিব বাৰু থ্যাংক ইউ এতিয়ালৈকে যিখিনি ইন্টিগ্ৰেশন পঢ়িলো সেইখিনি হৈছে ইনডেফিনিট ইন্টিগ্ৰেশন নেক্সট আহি যায় ডেফিনিট ইন্টিগ্ৰেল মানে y যদি fx এটা ফাংশন হয় তো এটা যদি লিমিট দিয়ে a এর পৰা b লৈকে
বিটোক কোৱা হয় আপাৰ লিমিট এণ্ড এ ইজ লোৱাৰ লিমিট। ইউজটো কেনেকৈ কৰে, এটা ফাংচন এক্স টু দি পাৱাৰ 3 ইণ্টিগ্ৰেশ্যন কৰিব লাগে, ধৰি লোৱা 2 পৰা 3 লৈকে। এতিয়া এইটো কি হ'ব, এইটো হ'ল এক্স টু দি পাৱাৰ 3 ইণ্টিগ্ৰেশ্যন এক্স টু দি পাৱাৰ n ফৰ্মুলাটো ইণ্টিগ্ৰেশ্যনত আহি যায় এক্স টু দি পাৱাৰ n+1 ডিভাইডেড বাই n+1। চ' এক্স টু দি পাৱাৰ 4 ডিভাইডেড বাই 4। চ' এইটো লিখে এনেকৈ ব্ৰেকেট দি পেলাই 3 2 আপাৰ লিমিট তলত লোৱাৰ লিমিট। ইউজটো কেনেকুৱা, এই যে এক্সটো আছে ভেৰিয়েবলটো কি হয় এক্স হয়, 4টো কনষ্টেণ্ট 1/4টো কনষ্টেণ্ট, আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট। ঠিক আছে, এনেকুৱা। এইটো হৈছে ডেফিনিট ইণ্টিগ্ৰেল। এইটো ফিজিক্সত পাবা ইউজটো, মই জাষ্ট আইডিয়াটো দি দিছোঁ ইয়াতে, তোমালোকে বুজি থৈ দিয়া। আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট। 3 টু দি পাৱাৰ 4 মানে কি, 3 3 = 9, 9 3 = 3 3 9 27 81। চৰি, এইটো হ'ব 16। এইটো হৈছে ডেফিনিট ইণ্টিগ্ৰেল। ফিজিক্সত এনেকুৱা পাবা, ডিৰাইভেশ্যন প্ৰুফ ইণ্টিগ্ৰেশ্যন প্ৰুফ থাকে। এই লিমিটটোৰ ইউজটো কেনেকৈ হয়, আপাৰ লিমিট, ফাইনেল এনচাৰটোত আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট। ইয়াত আৰু আমাৰ কনষ্টেণ্টটো নাহে, ডেফিনিট ইণ্টিগ্ৰেশ্যনত আমাৰ কনষ্টেণ্টটো চিটো নাহে আৰু। ঠিক আছে বাৰু, এইখিনি তোমালোকে পাতি লোৱা। নেক্সট আমি মোশ্যন ইন এ ষ্ট্ৰেইট লাইনৰ নেক্সট ভিডিঅ'টোত আমি ইকুৱেশ্যন অফ মোশ্যনবিলাক চাম, কেনেকৈ প্ৰুভ কৰে উইথ দ্য হেল্প অফ ইণ্টিগ্ৰেশ্যন।